এই বমানী বিলখন সৰু হৈ আহিছে বা পুত খাই আহিছে সেই কথা তেওঁ উল্লেখ কৰিছে প্ৰতি বছৰে তেওঁ সেই কথা উল্লেখ কৰে আৰু ৰাজ্য চৰকাৰক সেই কথা জনাইছে স্থানীয় যিগৰাকী বিধায়ক আছে সেই বিধায়কগৰাকীক সেইখিনিৰ কথা তেওঁলোকে অৱগত কৰিছিল কিন্তু তাৰ সেই ৰজাগৰাকীৰ কথা বা ইয়াৰ যিসকল সেই এই অঞ্চলটোৰ কথা ৰাইজসকলৰ কথা ৰাইজৰ কথা কোনেও আচলতে গুৰুত্ব নিদিয়ে আৰু এই মুহূৰ্তত ৰজাই তেওঁলোকৰ যিখিনি নীতি নিয়ম সেই নীতি নিয়ম কৰিলে আৰু নীতি নিয়ম কৰাৰ পিছত আৰু সমূহীয়াভাৱে বমানী বিলত ইতিমধ্যেই নামি পৰিছে হাজাৰ হাজাৰ লোক ইয়াৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ সতীৰ্থ অমিত সেন আছে অমিত সেনে পৰিৱেশটো দেখুৱাইছে জাল জাকৈ জুলুকি পল' যি আছে আচলতে মাছ ধৰা সামগ্ৰী সকলোখিনি লৈ আহিছে আৰু সকলো লৈ আহি এনেদৰে বমানী বিলত সকলোৱে একেলগেই মৎস্য চিকাৰ কৰিছে সকলোৱে নিশাৰ ভাগত নিশাৰ আজিৰ যি আয়োজন বা নিশাৰ আহাৰ সকলোৱে একেলগেই এই বমানী বিলৰ মাছেৰে তেওঁলোকে নিশাৰ আহাৰ গ্ৰহণ কৰিব পৰিয়ালৰ সৈতে বা ওচৰ চুবুৰীয়াৰ সৈতে অঞ্চলটোৰ সৈতে সকলোৱে একেলগে এই বমানী বিলৰ মাছেৰে তেওঁলোকে নিশাৰ আহাৰ গ্ৰহণ কৰিব আৰু তাৰ পূৰ্বে এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ বমানী বিলৰ পাৰত বমানী বিলৰ পাৰত আচলতে সেই লোকসকলো আছে সকলোৱে আচলতে এই পৰিৱেশটো উপভোগ কৰিবৰ বাবে আহিছে মহানগৰীৰ বিভিন্ন এই অঞ্চলটোৰ ওচৰে পাজৰে থকা যি বিভিন্ন অঞ্চলৰ পৰা আহিছে মহানগৰীৰ পৰা আহিছে মৰিগাঁৱৰ পৰা আহিছে বিভিন্ন অঞ্চলৰ পৰা এই লোকসকলে চাবৰ বাবে আহিছে সেই দৃশ্যটো আচলতে দলঙৰ ওপৰৰ পৰা বা বিলৰ পাৰে পাৰে সকলোৱে এনেদৰে পৰিৱেশটো উপভোগ কৰিছে তাৰ সমান্তৰালভাৱে বমানী বিলত ইতিমধ্যে হাজাৰ হাজাৰ লোকে মৎস্য চিকাৰৰ বাবে তেওঁলোকে নামি পৰিছে আৰু কোনে কি মাছ পায় সেয়া ডাঙৰ কথা নহয় এই পুৱাৰ ভাগতে যিটো পৰিৱেশ উৰুকাৰ দিনাত যিটো পৰিৱেশ এই পৰিৱেশটোত আচলতে তেওঁলোকে সকলোৱে আচলতে নিজকে খাপ খোৱাৰ বাবে বা পৰম্পৰা ঐতিহ্য বহু বছৰ বছৰ ধৰি তেওঁলোকৰ যিটো ঐতিহ্য পৰম্পৰা চলি আহিছে সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু আজিৰ দিনটোত তেওঁলোকে এনেদৰেই মৎস্য চিকাৰ কৰিছে আৰু মই ইতিমধ্যে পৰিৱেশটো দেখুৱাইছোঁ পুৱাৰ ভাগৰ পৰাই সেই সকলোৱে আচলতে এই দাঁতিকাষৰীয়া বা ডিমৰীয়া অঞ্চলৰ দাঁতিকাষৰীয়া যিসমূহ গাঁও আছে সেই গাঁওসমূহৰ পৰাও সকলোৱে আহিছে তেওঁলোকে পল' লৈ আহিছে বিশেষকৈ যুৱকসকল অহা দেখিবলৈ পোৱা গৈছে ইয়াৰ ওচৰ পাজৰৰ যিসকল মহিলা আছে মহিলাসকলো আহিছে সকলোৱে মাছ মাৰিবৰ বাবে আহিছে কিয়নো বছৰ বছৰ ধৰি এই ঐতিহ্য পৰম্পৰা তেওঁলোকে বজাই ৰাখিছে আৰু 70 বছৰতকৈ বেছি সময় হ'ল বা বেছি বছৰ হ'ল যে এই যিটো পৰম্পৰা যে বমানী বিলত উৰুকাৰ দিনা যিটো মাছ মৰাৰ পৰম্পৰা সেই মাছ মৰা পৰম্পৰা তেওঁলোকে চলি আহিছিল বা আজিও সেই পৰম্পৰা তেওঁলোকে মানি চলিছে আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ বমানী ৰজাগৰাকীয়েও খুব উজাৰিছে যে এই বমানী বিলখনত বমানী বিলৰ আশে পাশে কেইবাটাও উদ্যোগ গঢ়ি উঠিছিল আৰু সেই উদ্যোগসমূহ গঢ়ি উঠাৰ ফলতেই বমানী বিলখন সৰু হৈ পৰিছে বা যথেষ্ট এখন দীঘল বিল আছিল সেই বিলখন এতিয়া কিছু সৰু হৈ পৰিছে তাৰ যিটো গভীৰতা সেই গভীৰতা নোহোৱা হৈছে পুত খাই পৰিছে সকলোখিনি কথা কৈছে আৰু ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক সেই স্থানীয় বিধায়কগৰাকীও বিভিন্ন সময়ত এই সম্পৰ্কে তেওঁ সেইসমূহ কথা কৈ আহিছিল কিন্তু আজিৰ দিনত সেই সকলোসমূহ কথা ৰজাগৰাকীয়ে উল্লেখ কৰিছে তাৰ সমান্তৰালভাৱে বমানী বিলত এনেদৰে হাজাৰ হাজাৰ লোকে এই মুহূৰ্তত মৎস্য চিকাৰ কৰিছে দৃশ্যসমূহ দেখুৱাইছোঁ আৰু বছৰ বছৰ ধৰি এই পৰম্পৰা চলি আহিছে আৰু তাৰ সমান্তৰালভাৱে ইয়াৰ যিসকল স্থানীয় লোক আছে বা যিসকল লোকে সেই পৰিৱেশটো উপভোগ কৰিছে আমি তেওঁলোকৰ সৈতেও কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ক'ৰ পৰা আহিছে সোণাপুৰৰে হয় লগা পৰিৱেশ হাজাৰ হাজাৰ লোক একে সময়তে একেলগে তেওঁলোকে নামি পৰে বমানী বিলত আৰু তেওঁলোকে মৎস্য চিকাৰ কৰে আৰু আপুনি এই পৰিৱেশটো উপভোগ কৰিবৰ বাবে আহিছে কেনেকুৱা নাই ভাল লাগে এইটো থাকি ভাল লাগে আহিও ভাল লাগে বহুত মানুহ আগতকৈ তথাপিও মৎস্যটো কমি গৈছে বিলটো বহুত সৰু হৈ গৈছেতো আগততো বহুত সেই আছিলে এতিয়াতকৈ আগত বেছি ভাল লগা আছিল আৰু সকলোৱে সেয়াই কৈছে আৰু সতীৰ্থ অমিত সেনে সেই পৰিৱেশটো দেখুৱাব তাৰ সমান্তৰালভাৱে ইয়াৰ যিসকল লোক আছে বা পাৰত যিসকল লোকে এই পৰিৱেশটো উপভোগ কৰিছে আমি তেওঁলোকৰ মন্তব্য আমি সমান্তৰালভাৱে লৈ থাকিম আৰু এই মৎস্য চিকাৰৰ কোনে কি মাছ পালে কোনে কিমান ডাঙৰ মাছ পালে শ'ল বৰালি ৰৌ চিতল কোনে কি মাছ পালে সেই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম তাৰ সমান্তৰালভাৱে তেওঁলোকে মাছমৰীয়াসকলৰ মনৰ ভাৱ আমি ল'বলৈ চেষ্টা কৰিম আৰু নিশাৰ আজি কেনেধৰণৰ এটা পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু প্ৰতিগৰাকী লোকেই আহিছে যিহেতু এই পৰিৱেশটো উপভোগ কৰিবৰ বাবে আৰু কণমানিৰ পৰা বৃদ্ধজন সকলোৱে আহিছে এই পৰিৱেশ উপভোগ কৰিবৰ বাবে আৰু আজিৰ দিনটোত সেই বিশেষ পৰিৱেশটো দেখুৱাইছোঁ আৰু প্ৰতিগৰাকী লোকেই এনেদৰে সেই পৰিৱেশটো উপভোগ কৰিবৰ বাবে আহিছে আমি মন্তব্য লৈ থাকিম তাৰ সমান্তৰালভাৱে সেই দৃশ্যসমূহ আমি মুহূৰ্তত দেখুৱাই থাকিম আৰু মই মুহূৰ্তত মন্তব্য ল'বলৈ চেষ্টা কৰিম প্ৰথমে দাদা আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ পৰিৱেশটো চাবৰ বাবে আহিছে কেনেধৰণৰ অনুভৱ এটি খুব সুন্দৰ পৰিৱেশ আমাৰ ৰজাদিনীয়া দিনৰ পৰা এই বমানী বিলত পৰম্পৰাগতভাৱে মাছ মৰা উৎসৱ পালন কৰা হয় আজিৰ দিনটোতে
আজি আমাৰ সমূহ ডিমৰীয়াবাসী ৰাইজে ইয়াতে উলহ মালহেৰে ইয়াতে আৰু পাৰশালী মেলাত উলহ মালহেৰে ইয়াতে মাছ মাৰিব ৰজা ইতিমধ্যে তেখেতসকলৰ যিখিনি কৰ্ম আছে সেইখিনি কৰি উঠিলে যথেষ্ট উৎফুল্লিত আৰু আনন্দিত সময় ধন্যবাদ ধন্যবাদ জনাইছোঁ আৰু সকলোৱে আচলতে এই পৰিৱেশটো উপভোগ কৰিবৰ বাবে আহিছে আৰু সকলোৱে এই পৰিৱেশটো উপভোগ কৰি আচলতে আনন্দিত হৈছে যে হাজাৰ হাজাৰ লোক একে সময়তে একেলগে এনেদৰে তেওঁলোকে মৎস্য স্বীকাৰ কৰিছে যিটো বছৰ বছৰ ধৰি এই পৰম্পৰা চলি আহিছে বছৰ বছৰ ধৰি এই পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে আৰু সকলোৱে আচলতে এনেদৰেই বিশেষ এই দৃশ্যটো চাবৰ বাবে এই বিশেষ দৃশ্যটো চাবৰ বাবে তেওঁলোকে এনেদৰে আহিছে আৰু লোক আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছা মই গুৱাহাটীৰ পৰা আহিছোঁ বেলতলা হয় বেলতলাৰ পৰা আহিছে এই দৃশ্যটো চাবৰ বাবে দৃশ্যটো চাব আহিছোঁ উপভোগ কৰিছোঁ আৰু মাছ লৈ যাম কোনে কি মাছ পায় চাই লওঁ আগত বঙালী বিলৰ মাছ লৈ যাবা হয় আজি নিশাটো মানে নিশাৰ আয়োজন বঙালী বিলৰ মাছে ইয়াৰে মাছৰ পৰাই হৈ যাব হয় ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু ক'ৰ পৰা আহিছে আপুনি মই একেলগে আহিছোঁ আমি গুৱাহাটীৰ বেলতলাৰ পৰা আহিছোঁ আমি চাই ভাল লাগিছে দৃশ্যটো ঐতিহাসিক হয় যিহেতু আমি তাকে চাবলৈ আহিলোঁ আজি ধন্যবাদ জনাইছোঁ ঐতিহাসিক দৃশ্য বুলি সকলোৱে কৈছে যে কিয়নো 70 বছৰতকৈ অধিক সময় হ'ল এই যিটো পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখি গৈছে ডিমৰীয়া অঞ্চলৰ লোকসকলে এই বমানী বিলত প্ৰতি বছৰে এনেদৰে মাছ তেওঁলোকে ধৰে আৰু তাৰপিছতে এই অঞ্চলত কেইবাখনো বিল আছে সেই বিলসমূহত ইয়াৰ পিছত তেওঁলোকে সেই বিলসমূহত যাব যি আচলতে জালিখৰা বিল আছে আৰু কেইবাখনো ইয়াৰ ওচৰে পাজৰে কেইবাখনো বিল আছে সেই বিলসমূহত তেওঁলোকে মৎস্য স্বীকাৰ কৰিব আজি দিনৰ ভাগত তেওঁলোকে মৎস্য স্বীকাৰ কৰিব আৰু সেই দৃশ্যসমূহ আমি ইতিমধ্যেই দেখুৱাই গৈছোঁ আৰু এতিয়ালৈকে কিন্তু আমি আমাৰ চকুত আচলতে মাছ এতিয়াও দেখা নাই আমি যদিও আমি সম্ভৱ হয় আৰু ইয়াৰ যিসকল লোক আছে বহু দূৰলৈকে যিহেতু তেওঁলোকে আছে বা আমাৰ কেমেৰা লেন্সত হয়তো ঢুকি পোৱা নাই আমি সেই দৃশ্য ইতিমধ্যে দেখুৱাই আছোঁ আৰু বহুত তাৰ সমান্তৰালভাৱে তেওঁলোকৰ মন্তব্য ল'বলৈ আমি চেষ্টা কৰি আছোঁ আৰু আমি কিছু এই মুহূৰ্তত মন্তব্য ল'বলৈ চেষ্টা কৰিম মই আৰু পুনৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত এইটো যথেষ্ট আনন্দৰ বিষয় আৰু ডিমৰীয়াবাসী ৰাইজে যথেষ্ট আনন্দৰে উৎসাহেৰে ইয়াতে মাছ মাৰিবলৈ ধৰিছে এয়া যাতে পৰম্পৰাগতভাৱে চলিয়ে থাকে যুগ যুগ ধৰি চলি থাকে যুগ যুগ ধৰি চলি আহিছে আৰু যুগ যুগ ধৰি যাতে চলি থাকে এই চেগতে মই সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ ওলগ যাচিছোঁ আৰু মেজিৰ যি অপায় অমংগল আছে অসমৰ ৰাজ্যখন যাতে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তাৰে আজিৰ দিনটোত কামনা কৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত